আপোনালোক সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ সন্মানীয় সভাপতি নীতিন নবীন ডাঙৰীয়া কালিৰে পৰা উজনি অসম ভ্ৰমণত আছে। কালি তেখেতে আমাৰ উজনি অসমৰ 8খন জিলাৰ 22,000 পৃষ্ঠা প্ৰমুখৰ লগত তেখেতে বাৰ্তালাপ কৰিলে, মত বিনিময় কৰিলে। আজিও তেখেতে কেইবাটাও কাৰ্যসূচীত আছে, বুথৰ কাৰ্যসূচীত আছে। প্ৰথমগৰাকী মটক ৰজা সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। আমি দেখা পাইছোঁ যে যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ একোগৰাকী কেন্দ্ৰীয় নেতা আহে, আমাৰ কাৰ্যকৰ্তাসকলে কেৱল উজ্জীৱিত হয় এনেকুৱা নহয়। অসমৰ ৰাইজ আমাৰ নেতৃত্বৰ বক্তব্যত উজ্জীৱিত হয়, নতুন প্ৰেৰণা লাভ কৰে আৰু অসমখনক নতুন ধৰণে আগুৱাই নিবৰ কাৰণে সংকল্পবদ্ধ হয়। আৰু তাৰ বিপৰীতে আমি দেখা পাওঁ যে কংগ্ৰেছৰ যেতিয়াই এজন ডাঙৰ নেতা আহে তেতিয়াই তেওঁলোকৰ একোজন গুৰুত্বপূৰ্ণ নেতাই কংগ্ৰেছ ত্যাগ কৰে। আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছে, এতিয়া ভূপেন বৰাই দল ত্যাগ কৰিছে। কেৱল ভূপেন বৰাই নহয়, তেওঁলোকৰ সাধাৰণ সম্পাদক MOBC মৰ্চাৰ অধ্যক্ষকে ধৰি বহু কেইগৰাকী গুৰুত্বপূৰ্ণ নেতাই দল ত্যাগ কৰিছে। পাৰ্থক্য এটাই, বিজেপিৰ নেতা আহিলে ৰাইজ উজ্জীৱিত হয়, কাৰ্যকৰ্তা উজ্জীৱিত হয়, আৰু কংগ্ৰেছৰ ডাঙৰ নেতা আহিলে তেওঁলোকৰ নেতাই দল ত্যাগ কৰে। মই আজি আপোনালোকৰ মাজলৈ দুটামান কথা লৈ যাব বিচাৰিছোঁ। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী তেখেত এগৰাকী ব্যৰ্থ নেত্ৰী, মই সেই প্ৰসংগলৈ নাযাওঁ। কিন্তু তেখেতে স্ক্ৰিনিং কমিটিৰ প্ৰধান সেনাপতি হিচাপে যিগৰাকীক অসমলৈ লৈ আহিছে, ইমৰান মাছুদ, মই ইমৰান মাছুদ সম্পৰ্কে অসমৰ জনতাক কিছু কথা আপোনালোকৰ জৰিয়তে আজি ক'ব বিচাৰিছোঁ। ইমৰান মাছুদ তেখেতক তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, ওদালগুৰিৰ দৰে আমাৰ খিলঞ্জীয়া আৰু ভাৰতীয় মূলৰ লোক বসবাস কৰা গুৰুত্বপূৰ্ণ জিলাৰ তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ লগত তেখেত আহিছে স্ক্ৰিনিং কমিটিৰ সদস্য হিচাপে। অসমৰ 5খন গুৰুত্বপূৰ্ণ জিলাৰ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব, এই কথাটোত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ইমৰান মাছুদ। এই ইমৰান মাছুদ সেইগৰাকী নেতা, উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ তেখেত সাংসদ। এইজনে সেইগৰাকী ইমৰান মাছুদ যিয়ে 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক টুকুৰা টুকুৰকৈ কাটিম বুলি ৰাজহুৱা সভাত বক্তৃতা দিছিল। চাহাৰানপুৰতে তেখেতে বক্তৃতা দিছিলে উত্তৰ প্ৰদেশত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক টুকুৰা টুকুৰকৈ কাটিম। তেওঁ কৈছিলে যে 4% মুছলমান থকা গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকী উত্তৰ প্ৰদেশলৈ আহিলে 42% মুছলমান থকা উত্তৰ প্ৰদেশৰ মুছলমান মানুহে আক্ৰমণ কৰিবৰ কাৰণে মুঠেও ভয় নকৰে। তেনেকুৱা এজন উগ্ৰ মৌলবাদী নেতা ইমৰান মাছুদ, যাৰ কাৰণে তেখেত জেলত যাবলগীয়া হৈছিল সেই বক্তব্যৰ কাৰণে। কেৱল সেয়াই নহয়, তাৰ পৰৱৰ্তী সময়ত আমি দেখা পালোঁ যে এইগৰাকী ইমৰান মাছুদে বিহাৰৰ নিৰ্বাচনৰ আগে আগে এটা পডকাষ্ট কৰিছিলে আৰু সেই পডকাষ্টত তেখেতে স্পষ্টভাৱে কৈছিলে যে পৃথিৱীৰ দুৰ্ধৰ্ষ ইছলামিক উগ্ৰপন্থী, ইছলামিক সন্ত্ৰাসবাদী হামাছক তেখেতে আমাৰ পৰম পূজ্য শ্বহীদ ভগত সিঙৰ লগত তুলনা কৰিছিলে। কিমান ভয়ংকৰ মানুহ ইমৰান মাছুদ, যিগৰাকীয়ে আমাৰ পূজ্য শ্বহীদ ভগত সিঙৰ লগত হামাছক তুলনা কৰিছিলে। তেখেতৰ মতে হামাছ আৰু ভগত সিং একে, দুয়োবোৰে দেশৰ কাৰণে ত্যাগ কৰিছে, নিজৰ জাতিৰ কাৰণে ত্যাগ কৰিছে। এনেকুৱা এজন ভয়ংকৰ মানুহ লগত লৈ আহিছে প্ৰিয়ংকা গান্ধীয়ে, যিয়ে উজনি অসমৰ খিলঞ্জীয়া আৰু ভাৰতীয় মূলৰ মানুহৰ বসতি স্থল 5খন জিলাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ঠিক কৰিব, প্ৰাৰ্থী বাছনি কৰিব, তেওঁ স্ক্ৰিনিং কমিটিৰ সদস্য। এইগৰাকী ইমৰান মাছুদকে আমি দেখা
নৱেম্বৰ 2025 যেতিয়া সংসদত বন্দে মাতৰমৰ 150 বছৰ পূৰ্তি উপলক্ষে সংসদত আলোচনা হৈছিল, চৰ্চা হৈছিলে, সেই সময়ত এইগৰাকী ইমৰান মাছুদ শ্বাহজাহানপুৰৰ সাংসদ তেওঁ বন্দে মাতৰম নাগাওঁ বুলি কৈছিলে, বন্দে মাতৰম গাবলৈ অস্বীকাৰ কৰিছিলে। আৰু তেখেতে স্পষ্টকৈ কৈছিলে যে ইছলামত কেৱল আল্লাহহে বন্দনা কৰা হয়, ইয়াত বেলেগ কাৰো বন্দনা কৰা নহয়। সেইকাৰণে তেখেতে ভাৰত মাতৃক বন্দনা কৰা বন্দে মাতৰম গাবলৈ অস্বীকাৰ কৰিছিলে। সেইজন ইমৰান মাছুদে এতিয়া অসমৰ স্ক্ৰিনিং কমিটিৰ সদস্য হৈ কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি কৰিব। সেই একেজন ইমৰান মাছুদকে আমি দেখা পাইছোঁ 2025 চনৰ 12 নৱেম্বৰত লালকিল্লাৰ যি বোমা বিস্ফোৰণ হৈছিল সন্ত্ৰাসবাদীৰ দ্বাৰা, সেই বোমা বিস্ফোৰণকাৰীৰ পক্ষত থিয় দিছিলে এই ইমৰান মাছুদে। এতিয়া অসমৰ ৰাইজে সিদ্ধান্ত লওক যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ লগত যিগৰাকী স্ক্ৰিনিং কমিটিৰ সদস্য আহিছে ইমৰান মাছুদ, তেওঁক অসমৰ ৰাইজে কি ধৰণে গ্ৰহণ কৰা উচিত? ইমান এজন ভয়ংকৰ মৌলবাদী ইছলামিক চিন্তাৰ নেতাই অসমৰ যদি কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিত মুখ্য ভূমিকা ল'বলৈ হয়, তেনেহ'লে অসমৰ জনতাই সিদ্ধান্ত লওক যে কংগ্ৰেছক কোন ঠাইত কি স্থানত কংগ্ৰেছক অসমৰ জনতাই ৰাখিব। আমি দেখা পাইছোঁ যে এটা ভয়ংকৰ ষড়যন্ত্ৰ অসমৰ বিৰুদ্ধে চলি আছে, এটা ভয়ংকৰ অসম বিৰোধী ষড়যন্ত্ৰ চলি আছে, ভয়ংকৰ ভাৰত বিৰোধী ষড়যন্ত্ৰ চলি আছে, যাৰ অংশীদাৰ গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু ইমৰান মাছুদৰ দৰে মানুহক তেওঁলোকে ইয়াত আমদানি কৰিছে। কি ভয়ংকৰ আঁচনি তেওঁলোকৰ? অসমখনক দুৰ্বল কৰা, অসমীয়া জাতিক দুৰ্বল কৰা, ভাৰতীয় মূলৰ মানুহক ইয়াত নিশকতীয়া কৰা আৰু অসমক দুৰ্বল কৰি, অসমীয়াক দুৰ্বল কৰি, ভাৰতীয় মূলৰ মানুহক দুৰ্বল কৰি ইয়াত কাৰ কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিব বিচাৰে? তেওঁলোকে পাকিস্তানৰ কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিব বিচাৰে, হামাছৰ দৰে মৌলবাদী সন্ত্ৰাসবাদীৰ কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিব বিচাৰে। সেইকাৰণে হামাছৰ সমৰ্থকক এইবাৰ কংগ্ৰেছে আমদানি কৰিছে স্ক্ৰিনিং কমিটিৰ সদস্য হিচাপে। আমি সকলোৱে জানো গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানৰ লগত সংযোগ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই SITৰ প্ৰতিবেদনৰ ভিত্তিত যি অভিযোগ আনিলে, আজিলৈকে তাৰ টু দা পইণ্ট উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই দিব নোৱাৰিলে। তেওঁ আজিলৈকে উত্তৰ দিব নোৱাৰিলে যে তেওঁৰ পত্নীৰ বেংক একাউণ্ট পাকিস্তানত আছিল নে নাই, এতিয়াও আছে নে নাই, পাকিস্তানৰ পৰা দৰমহা লৈছিলে নে নাই, কি কাৰণে ইছলামাবাদৰ পৰা তেওঁ ৰাৱালপিণ্ডিলৈ গ'ল, ৰাৱালপিণ্ডিলৈকে তেওঁ কোনে লৈ গ'ল, এই গোটেই প্ৰশ্নবিলাকৰ উত্তৰ আজিলৈকে দিব নোৱাৰিলে। তাৰ মানে এটা গোপন এজেণ্ডা, এটা গোপন অভিসন্ধিৰ অসমক দুৰ্বল কৰা, ভাৰতবৰ্ষক দুৰ্বল কৰাৰ আন্তঃৰাষ্ট্ৰীয় যি ষড়যন্ত্ৰ, সেই আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ এজন প্ৰধান ভূমিকাৰ অৱতীৰ্ণ হোৱা নেতা হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। আৰু তেখেতৰ প্ৰধান সেনাপতি কোন? ৰকিবুল হুছেইন, যিজন ৰকিবুল হুছেইনৰ দেউতাক মুছলিম লীগৰ ভলণ্টিয়াৰ আছিলে, যিজন ৰকিবুল হুছেইনৰ দেউতাকে মুছলিম লীগৰ ভলণ্টিয়াৰ হৈ নগাঁৱত পাকিস্তানৰ পতাকা উৰুৱাইছিলে আৰু নগাঁৱত সংখ্যালঘু মানুহৰ ঘৰে ঘৰে গৈ স্বাধীনতাৰ সময়ত পাকিস্তানৰ অন্তৰ্ভুক্ত হ'ব লাগে বুলি জনমত গঠন কৰি ফুৰিছিলে। সেইগৰাকী ৰকিবুল হুছেইন আমি দেখিলোঁ যে এতিয়া গৌৰৱ গগৈৰ প্ৰধান সেনাপতি। যিগৰাকী ৰকিবুল হুছেইনে মাজুলীলৈ গৈ সত্ৰৰ সন্মুখত তেওঁ ধুতি পিন্ধিবলৈ অস্বীকাৰ কৰিছিলে, সেইগৰাকী ৰকিবুল হুছেইন যি কামাখ্যাত গৌৰৱ গগৈ পূজা কৰি থাকোঁতে বাহিৰত হাঁহি কিকিন্দালি কৰি ৰেষ্টুৰেণ্টত পৰঠা খাই থাকিব পাৰে, এনে এগৰাকী ৰকিবুল হুছেইন যাৰ দেউতাক আছিলে ভাৰত বিৰোধী পাকিস্তানপন্থী, যিয়ে ভাৰত বিভাজনৰ সময়ত পূব পাকিস্তানলৈ গুচি গৈছিলে তাত ৰাজনীতি কৰিম বুলি, তাত ৰাজনীতিৰ সফল হ'ব নোৱাৰি পুনৰ নগাঁৱলৈ উভতি আহিলে। আপোনালোকে খবৰ ল'লে গম পাব, তেওঁক ঢাকাইয়া নুৰুল বুলি কয়, নুৰুল হুছেইন তেওঁৰ নাম। তেওঁ মৰি গ'ল, এতিয়া মৃত। কিন্তু অসমৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰা পাকিস্তানপন্থী এজন নেতা আছিলে ৰকিবুল হুছেইনৰ দেউতাক।
আৰু ইফালে পাকিস্তানৰ লগত সংযোগ থকা গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁলোকে আমদানি কৰিছে কাক স্ক্ৰিনিং কমিটিৰ সদস্য হিচাপে এগৰাকী মৌলবাদী চিন্তাৰ এগৰাকী ইছলামিক নেতা ইছলামিক চিন্তাৰ নেতা ইমৰান মাছুদ গতিকে এই গোটেই কথাবিলাকৰ ইটোৰ লগত সিটোৰ কৰবাত এক সংযোগ আছে আৰু এই সংযোগে অসমীয়া জাতিক দুৰ্বল কৰিব এই সংযোগে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক দুৰ্বল কৰিব অসমীয়া জাতিক থানবান কৰিব ভাৰতবৰ্ষখনক দুৰ্বল কৰিব গতিকে অসমৰ ৰাইজে সিদ্ধান্ত লওক যে কংগ্ৰেছক লৈ অনাগত দিনত অসমৰ ৰাইজে কোনটো স্থানত ৰাখিব কংগ্ৰেছক কোনটো অৱস্থানত ৰাখিব এই কথাটো অসমৰ ৰাইজে সিদ্ধান্ত লওক মই এইখিনি কথাকে আপোনালোকৰ সন্মুখত উত্থাপন কৰিলোঁ